ইমান হৈ গ'ল যে খিলঞ্জীয়াৰ বিজেপি চৰকাৰ চলি থকা অৱস্থাত কংগ্ৰেছৰ সভাত ইহঁতে এই সন্দেহজনক লোকসকলে কি কৰিলে কংগ্ৰেছৰ দলীয় সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাব পৰা কৰা হ'ল তাৰমানে অসমৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে এটা স্পৰ্শঘাতৰ বিষয় এই কথাখিনি জবাব দিব লাগিব হা এখন বিজেপিৰ খিলঞ্জীয়া চৰকাৰ চলি থকা অৱস্থাত আজি কংগ্ৰেছ দলৰ সভাত অবৈধ বাংলাদেশী মূলৰ সন্দেহজনক লোকসকলে আজি তাৰিখত কি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাব পৰা হ'ল অসমৰ জাতীয় সংগীতক অপমান কৰা হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতক অপমানিত কৰা হ'ল তাৰমানে কংগ্ৰেছ দল কি অৱস্থালৈ গৈ আছে ৰকিবুল হুছেইনৰ নেতৃত্ব চলা গৌৰৱ গগৈৰটো কোনোবা এটোতো নাই একেতো দক্ষ নেতৃত্ব থকাহেঁতেনতো আজি তাৰিখত যে এনেকুৱা অৱস্থা নহ'লেহেঁতেন যে অসমখনক ইছলামিক কাণ্ট্ৰিলৈ ৰূপান্তৰ কৰিব পৰা দেহেকে চিন্তা কৰা এওঁলোকৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিব যিটো অসমখনক একেলোকে অচিনাকি লোকৰ দ্বাৰা এই অসমখন যে একেলোকে এটা বাংলাদেশলৈ যে ৰূপান্তৰ কৰিব পৰা ব্লুপ্ৰিণ্ট কৰি আছে এই দলৰ মানুহসকলে তাতেই গম পোৱা যায় আজি গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ আপুনি লাচিতৰ বৰফুকনৰ তেজ আছে নাই আজি আহোম জনগোষ্ঠীৰ এজন অসমীয়া সন্তান আপুনি গগৈ উপাধি লিখে লাচিত বৰফুকনৰ তেজ থকা এজন ব্যক্তি হিচাপে আপোনাক কৈছোঁ আপোনাৰ নেতৃত্ব দিয়া কংগ্ৰেছ দলত আজি কি হৈছে যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাই গোটেই অসমীয়া জাতিটোক অপমান কৰা হৈছে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছে অসমৰ জাতীয় সংগীতক অপমান কৰিছে এওঁলোকক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি বিজেপি চৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব যে কেনেধৰণে হৈ গ'ল যে কংগ্ৰেছ দলৰ মজিয়াত থাকি একেলোকে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাব পৰা হ'ল মই বাৰে বাৰে এই কথাটো উত্থাপন কৰিছোঁ আমি সহজভাৱে নলওঁ এগৰাকী অসমীয়া ভূমিপুত্ৰ সন্তান হিচাপে এই কথাটো আমি সহজে মানি নলওঁ কাৰ সাহসত কাৰ চক্ৰান্তত কাৰ নেতৃত্বত এনেধৰণে হৈ গ'ল অসমৰ ভূমিত থাকি অসমৰ বায়ু পানী খাই আপোনালোকে কি কৰিছে যে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গাব পৰা একেলোকৰ হৈ গ'ল ক'ত গ'ল 755 জন শ্বহীদক গুলীয়া হত্যা কৰা কংগ্ৰেছ দলৰ বুকুচা লুটি এতিয়া অসমখনক ৰাজনৈতিক ক্ষমতা হোৱাত বিচৰা জাতীয়তাবাদৰ পৃষ্ঠা দিয়া অসমৰ ৰাইজক ভুৱা জাতীয়তাবাদৰ শিক্ষা দিয়া নীতি শিক্ষা দিয়া লুৰিণজ্যোতি গগৈ এতিয়া ক'ত লুকাই আছে জাতীয়তাবাদৰ দীঘলীয়া প্ৰশিক্ষণ কৰ্মশালা দিয়া নিজকে একদম আটাইতকৈ অসমৰ সৰ্বব্যাপী একদম পুৰা জাতীয়তাবাদী নেতা বুলি ধুৱাই পুৰা অখিল গগৈ ডাঙৰীয়া ক'ত লুকাই আছে আৰু কংগ্ৰেছ দলৰ মুখপাত্ৰ হীৰেণ গোহাঁই ডাঙৰীয়া আপুনি ক'ত লুকাই আছে স্পষ্টীকৰণ দিব লাগে আজি কংগ্ৰেছ দলৰ সভাত আজি কি হৈছে কংগ্ৰেছ দলৰ সভাত আজি তাৰিখত বাংলাদেশৰ জাতীয় সংগীত একেলোকে গাই অসমীয়া জাতি হত্যাক খতম কৰি পেলাই দিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক অপমাননা কৰাইছে তাৰমানে কি এই কংগ্ৰেছ দলৰ নেতৃত্বৰ ৰকিবুল হুছেইন এৱাইডিএফ মৌলানা বদৰুদ্দিন আজমল এওঁলোকে লগ হৈ মানে অসমখনক তাৰমানে ইয়াত ইছলামিক কাণ্ট্ৰিলৈ ৰূপান্তৰ কৰা এনেকুৱা ভয়ংকৰ ব্লুপ্ৰিণ্ট ইতিমধ্যে আগজাননী দিছে আমি অসমীয়া ভূমিপুত্ৰ সন্তান হিচাপে এটা চৰকাৰলৈ আহ্বান জনাইছোঁ এওঁলোকক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত এওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি একেলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ভৱিষ্যতে যেন এনেধৰণৰ কাণ্ড কাৰখানা আৰু গৌৰৱ গগৈ ডাঙৰীয়া ন' কম্প্ৰমাইজ আপুনি এই কংগ্ৰেছ দলৰ নেতৃত্ব দিয়াৰ যে আপোনাৰ যোগ্যতা নাই ইয়াতে প্ৰমাণ কৰি দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত